হয় আচলতে আমি যোৱাকালি সংবাদ মাধ্যমৰ যোগেদি এটা আমি এখন SOP পাইছোঁ। বিহু সুৰক্ষা সমিতি নামেৰে এখন সমিতিয়ে কিবা কেইটামান SOP বিহু সুৰক্ষা সমিতিয়ে বান্ধি দিছে। বিহু কেনেধৰণে উদযাপন কৰিব লাগে বা বিহুৰ সাজপাৰক লৈ বা বিহুখনত নিয়ম নীতি ঢেৰ তেনেকুৱা ধৰণৰ বিহু হুঁচৰিৰ কথা তেখেতলোকে কৈছে। আমি ছাত্ৰ সন্থাই এটা কথা ক'ব বিচাৰিছোঁ যে বিহু সুৰক্ষা সমিতি বোলা যি সমিতি এখন যে গঠন কৰি কেনে তেখেতলোকে কাম কাজবোৰ কৰি আছে, তেখেতলোকে অকল বিহুৰ সময়তে অকল হাৰ পায় নেকি? এইটো তেখেতলোকক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। আৰু বিহুৰ সুৰক্ষা সমিতি এখন যিখন সমিতি বনাইছে সুৰক্ষা সমিতি বুলি, সেই সুৰক্ষা সমিতিখন কোনে পাৰ্মিশ্যন দিছে বা কোন তাত জড়িত হৈ আছে, এই আচলতে অসমৰ ৰাইজে জানিব বিচাৰিছে। আৰু অসমীয়া মানুহে বিহু পাতিবলৈ জানে আৰু অসমীয়া মানুহক বিহু পাতিবলৈ তেখেতলোকে এখন SOP বা এখন আপোনাৰ জাৰি কৰি কেনে তেখেতলোকে আমাক অসমীয়া মানুহক বিহু পাতিবলৈ তেখেতলোকে শিক্ষা নিদিলেও আমি সেই বিহু পাতিবলৈ আৰু আমাৰ অসমীয়া মানুহে বিহু পাতিবলৈ জানে। আমি তেখেতলোকক ক'ব বিচাৰিছোঁ যে কোনখন বিহুত আচলতে বিহু কমিটিয়ে বিহুৰ জাতীয় সাজপাৰ বা পৰিধান নকৰাকৈ আচলতে বিহু পাতে। সকলোৱে আজিৰ দিনত বিহু কমিটিসমূহে বিহুত জাতীয় সাজপাৰ পৰিধান কৰি কেনে আচলতে বিহুখন সুন্দৰভাৱে আয়োজন কৰি আহিছে। আৰু যদি তেখেতলোকে যদি ভাবে কোনোবা বিহু সমিতিত যদি এইবোৰ যদি হোৱা নাই বা নিয়ম নীতি মনা নাই, তেখেতলোকে গোটেই বছৰটো 11 মাহ তেখেতলোকে শুই থাকিলে নহ'ব। তেখেতলোকে 11 মাহ কাম কৰিব লাগিব। এই বিহুখনৰ কথা ৰাইজক তেখেতলোকে গোটেই 12 মাহ তেখেতলোকে বুজাব লাগিব বা তেখেতলোকৰ প্ৰয়োজন আছে। অকল বিহুখন যেতিয়া আহিব, বহাগ বিহুখন যেতিয়া আহিব, বহাগ বিহুৰ সময়ত তেখেতলোকে প্ৰতি বছৰে তেখেতলোকে এটা SOP বান্ধি দিয়ে। আচলতে এই বহাগ বিহুত তেখেতলোকে হাৰ পালে নহ'ব। তেখেতলোকক স্পষ্টভাৱে কৈছোঁ যে অসমীয়া মানুহে বিহু পাতিবলৈ জানে আৰু অসমীয়া মানুহক বিহু পাতিবলৈ তেখেতলোকে শিকাব নালাগে, শিক্ষা দিব নালাগে। আমি ছাত্ৰ সন্থাই চকিডিং ষ্ট্ৰীটত আমি কেন্দ্ৰীয় ৰঙালী উৎসৱ আমি আয়োজন কৰি প্ৰতি বছৰে আৰু সুন্দৰভাৱে ডিব্ৰুগড়বাসী ৰাইজ ইয়াত আমাৰ লগত আহি কেনে স্বতঃস্ফূৰ্তভাৱে জড়িত হৈ আমাক দিহা পৰামৰ্শৰে আমাক আগবঢ়াই লৈ যায়। আৰু অসমৰ সকলো ঠাইতে আচলতে প্ৰতিটো অঞ্চলতে বিহু হৈ আহিছে আৰু বিহু সুন্দৰকৈ হৈ আছে। আৰু প্ৰত্যেকটো জাতীয় জনগোষ্ঠীয় দলে আচলতে বিহু পাতে আৰু বিহু সুন্দৰভাৱে হৈ আছে। আৰু তেখেতলোকৰ নীতি শিক্ষা মই ভাবোঁ যে এই সময়ত আমাৰ প্ৰয়োজন নাই। বিহু সুৰক্ষা সমিতিয়ে কালি যিখন SOP জাৰি কৰিছে, অসমবাসী হিচাপে বা এজন অসমীয়া হিচাপে বিহুক লৈ কিনে যিখন এই SOP তেখেতলোকে জাৰি কৰিছে, SOPখনক লৈ বিশেষকৈ চিন্তনীয় এই বিষয় হৈ পৰিছে। কিয়নো যিখন বিহু সুৰক্ষা সমিতি তেখেতলোকৰ দ্বাৰা ওলাই অহা যিখন SOP, এই SOPখনত কিন্তু কেৱল ৰঙালী বিহুৰ এই কেৱল বিষয়সমূহক লৈ কিনে কিয় তেখেতলোকে অকল কিছুমান SOP জাৰি কৰিছে, ইয়াক লৈ বিহু সুৰক্ষা সমিতিক আমাৰ সুধিবলগীয়া আছে। যিহেতু বিহু সুৰক্ষা সমিতি বুলি ক'লে যিহেতু আমাৰ অসমীয়া 3টা বিহু আছে, বহাগ বিহু, ভোগালী বিহু আৰু কাতি বিহু। গতিকে এই কাতি বিহু, ভোগালী বিহুতো তেখেতলোকে কোনো ধৰণৰ নিৰ্দেশনা বা SOPটো জাৰি নকৰে। কেৱল এই বহাগ বিহু সময়তে তেখেতলোকে কিয় এনেকুৱা ধৰণৰ নিৰ্দেশনাসমূহ জাৰি কৰিবৰ কাৰণে চেষ্টা কৰে আৰু গোটেই বছৰটোত তেখেতলোকৰ অন্য কাম আমিতো তেখেতলোকৰ পদক্ষেপ লোৱা দেখা নাপাওঁ। কেৱল মাত্ৰ বহাগ বিহুটো অনুষ্ঠিত কৰিবলৈ যোৱাৰ সময়তে তেখেতলোক কিছুমান SOP নিৰ্দেশ কৰি ৰাইজৰ মাজত কিছুমান বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এই SOPসমূহ তেখেতলোকে দিবলৈ বিচাৰে বুলি আমি অনুভৱ কৰিছোঁ। আৰু এটা কথা ক'ব লাগিব, তেখেতলোকৰ SOPত যিসমূহ কথা উল্লেখ হৈ আছে, সেই সমূহ কথা আমি বিহু আয়োজক সমিতি হিচাপে আমি প্ৰত্যেকটো বস্তু আমি কিন্তু ফ'ল' কৰি আহিছোঁ। তাত স্বত্তেও এই বিহু সুৰক্ষা সমিতিৰ এই নিৰ্দেশনাসমূহ মানিয়ে যে বিহু অনুষ্ঠিত কৰিব লাগিব তাক লৈ আমি নাভাবোঁ। গতিকে এই বিহুৰ ওপৰত ইমান বিশেষজ্ঞসকলে বক্তব্য আগবঢ়াব বুলি আমি আশা কৰিছোঁ। আৰু ইয়াৰ ওপৰত বিভিন্ন ব্যক্তিয়ে, বিভিন্ন জনসাধাৰণে ইয়াৰ ওপৰত বক্তব্য ৰাখি তেখেতলোকে ভৱিষ্যত দিনত বিহু আয়োজন কৰি যাব। কিন্তু এই বিহু সুৰক্ষা সমিতিয়ে দিয়া SOPখনেই যে সম্পূৰ্ণৰূপে পৰিচালনা কৰিব লাগিব তাত কোনো ধৰণৰ লাগিব বুলি আমি কেতিয়া নাভাবোঁ। গতিকে এই বিহু সুৰক্ষা সমিতিয়ে যিখন SOPখনক পুনৰ বিবেচনা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।